নমস্কাৰ প্ৰিয় দৰ্শক, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, আপোনাৰ ৰাশি যদি মীন ৰাশি, তেন্তে আজি এই ভিডিঅ'টো আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'ব পাৰে। কাৰণ 13 জুলাইৰ পৰা 19 জুলাই 2026 লৈ এই সপ্তাহত গ্ৰহ নক্ষত্ৰৰ অৱস্থাত এনে কিছুমান বিশেষ পৰিৱৰ্তন ঘটিবলৈ গৈ আছে, যাৰ প্ৰভাৱ আপোনাৰ ভাগ্য, ধন সম্পত্তি, কেৰিয়াৰ, ব্যৱসায়, প্ৰেম, বৈবাহিক জীৱন আৰু পাৰিবাৰিক সুখ শান্তিৰ ওপৰত স্পষ্টভাৱে পৰিব পাৰে। এই সপ্তাহত সূৰ্যদেৱে কৰ্কট ৰাশিত প্ৰৱেশ কৰি বৃহস্পতিৰ সৈতে এক শুভ যুটি গঠন কৰিব। জ্যোতিষ শাস্ত্ৰ অনুসৰি এই সংযোগ বহু ক্ষেত্ৰত শুভ ফলদায়ক বুলি গণ্য কৰা হয়। বিশেষকৈ মীন ৰাশিৰ বহু জাতক জাতিকাৰ ইয়াৰ ইতিবাচক প্ৰভাৱ অনুভৱ কৰিব পাৰে। নতুন সুযোগ লাভ, আয় বৃদ্ধি, বহুদিন ধৰি ৰৈ থকা কামত গতি অহা বা জীৱনৰ কোনো গুৰুত্বপূৰ্ণ ক্ষেত্ৰত ভাল খবৰ হোৱাৰ সম্ভাৱনা সৃষ্টি হ'ব পাৰে। কিন্তু এই সপ্তাহত সকলো সময় একেধৰণে নাযাব। কিছুমান বিষয়ত সাৱধানতা অৱলম্বন কৰাটো প্ৰয়োজন হ'ব পাৰে। সঠিক সময়ত সঠিক সিদ্ধান্ত ল'ব পাৰিলে এই সপ্তাহটো আপোনাৰ বাবে যথেষ্ট লাভজনক আৰু স্মৰণীয় হৈ উঠিব পাৰে। সেয়ে এই ভিডিঅ'টোত একেবাৰে শেষলৈকে নিশ্চয় চাব, কাৰণ ভিডিঅ'টোৰ শেষত মই আপোনালোকক জনাম এই সপ্তাহৰ শুভ সময়, সম্ভাৱ্য লাভ, কিহৰ পৰা সাৱধান হ'ব লাগিব আৰু কোনটো সহজ জ্যোতিষীয় উপায় কৰিলে সূৰ্যদেৱ আৰু বৃহস্পতিৰ শুভ আশীৰ্বাদ লাভ কৰাৰ বিশ্বাস কৰা হৈছে। তেন্তে আহক আৰু সময় নষ্ট নকৰি আৰম্ভ কৰোঁ 13 জুলাইৰ পৰা 19 জুলাই 2026 লৈ মীন ৰাশিৰ সম্পূৰ্ণ সাপ্তাহিক ৰাশি। প্ৰিয় দৰ্শক, এই সপ্তাহত গ্ৰহ নক্ষত্ৰৰ অৱস্থাত এক গুৰুত্বপূৰ্ণ পৰিৱৰ্তন ঘটিবলৈ গৈ আছে। সূৰ্যদেৱে কৰ্কট ৰাশিত প্ৰৱেশ কৰি বৃহস্পতিৰ সৈতে যুটি গঠন কৰিব। আৰু সূৰ্য আৰু বৃহস্পতি দুয়োটা শুভ আৰু পৰস্পৰৰ মিত্ৰ গ্ৰহ। এই শুভ সংযোগে বহু ৰাশিৰ দৰে মীন ৰাশিৰ জাতক জাতিকাৰ জীৱনতো ইতিবাচক পৰিৱৰ্তন আনিব পাৰে। ইয়াৰ লগতে শুক্ৰ আৰু কেতুৰ যুটি সিংহ ৰাশিত অৱস্থান কৰিব, যাৰ প্ৰভাৱ আপোনাৰ দৈনন্দিন জীৱন, কৰ্মক্ষেত্ৰ আৰু সম্পৰ্কৰ ওপৰতো অনুভৱ কৰিব পাৰে। আহক এতিয়া জানো এই সপ্তাহটো আপোনাৰ কেৰিয়াৰ, আৰ্থিক অৱস্থা, প্ৰেম, পৰিয়াল আৰু স্বাস্থ্যৰ ক্ষেত্ৰত কেনেকুৱা হ'ব। প্ৰিয় দৰ্শক, এই সপ্তাহটো চাকৰিয়াল আৰু ব্যৱসায়ী, যদি আমি কেৰিয়াৰ আৰু ব্যৱসায় যদি চাওঁ, চাকৰিয়াল আৰু ব্যৱসায়ী দুয়োৰে বাবে শুভ বুলি ক'ব পাৰি। সপ্তাহৰ আৰম্ভণিতে ভাগ্যই আপোনাৰ পক্ষ ল'ব পাৰে। বহুদিন ধৰি অপেক্ষা কৰি থকা কোনো সুযোগ আপোনাৰ ওচৰলৈ আহিব পাৰে। যিসকলে ব্যৱসায় কৰে, বিশেষকৈ অংশীদাৰিত্বৰ ব্যৱসায়ত জড়িত, তেওঁলোকে ভাল লাভ পোৱাৰ সম্ভাৱনা আছে। নতুন গ্ৰাহক, নতুন চুক্তি অথবা লাভজনক ব্যৱসায়িক সম্পৰ্ক গঢ়ি উঠিব পাৰে। চাকৰিয়াল জাতক জাতিকাসকলৰ বাবে উচ্চ পদস্থ বিষয়াৰ পৰা প্ৰশংসা লাভ কৰাৰ সম্ভাৱনা আছে। নতুন দায়িত্ব লাভ কৰিব পাৰে, যি ভৱিষ্যতে উন্নতিৰ পথ মুকলি কৰিব। আৰ্থিক অৱস্থা যদি চাওঁ, এই সপ্তাহত আপোনাৰ আয় বৃদ্ধি হোৱাৰ সম্ভাৱনা যথেষ্ট শক্তিশালী। সাধাৰণ উপাৰ্জনৰ উপৰিও অন্য উৎসৰ পৰাও ধন লাভৰ সুযোগ আহিব পাৰে। সপ্তাহৰ আৰম্ভণিতে ঘৰ পৰিয়ালৰ বাবে কিছু মূল্যৱান বস্তু ক্ৰয় কৰাৰ সম্ভাৱনা আছে। সপ্তাহৰ মাজভাগত নতুন বিনিয়োগ বা নতুন আৰ্থিক পৰিকল্পনা আৰম্ভ কৰিব পাৰে। যদি সম্পত্তি ক্ৰয় বিক্ৰয় বা মাটি ঘৰৰ সৈতে জড়িত কোনো কাম চলি আছে, ধৰি লওক আপোনাৰ মাটি বা আপোনাৰ ঘৰ, এনেকা যদি আপোনাৰ সম্পত্তি এইখিনি যদি আপোনাৰ বিকা মেলা যদি কাম চলি আছে, তেন্তে লাভজনক চুক্তি লাভ কৰাৰ সম্ভাৱনা আছে বুলি কোৱা হৈছে। তথাপিও অপ্ৰয়োজনীয় খৰচৰ পৰা আপুনি আঁতৰি থাকক আৰু ধন সঞ্চয়ৰ ওপৰত গুৰুত্ব দিয়ক। পৰিয়াল আৰু সামাজিক জীৱন যদি চাওঁ, পৰিয়ালত সুখ শান্তিৰ পৰিৱেশ থাকিব। সদস্যসকলৰ মাজত সমন্বয় বৃদ্ধি পাব। দূৰত থকা আত্মীয় বা আপোনজনৰ সৈতে সাক্ষাৎ কৰাৰ সুযোগ পাব পাৰে। বহুদিনৰ পিছত কোনো প্ৰিয় ব্যক্তিৰ লগত মিলন ঘটিলে মন আনন্দৰে ভৰি পৰে। বন্ধুসকলেও এই সপ্তাহত আপোনাৰ সহায় হ'ব। তেওঁলোকৰ সহযোগত কোনো গুৰুত্বপূৰ্ণ কাম সফলভাৱে সম্পূৰ্ণ কৰিব পাৰিব। প্ৰেম আৰু বৈবাহিক জীৱন যদি চাওঁ, প্ৰেম জীৱনৰ ক্ষেত্ৰত এই সপ্তাহটো যথেষ্ট ইতিবাচক। যদি আপুনি কাৰোবাক মনৰ কথা ক'ব বিচাৰিছে, তেন্তে এই সময় অনুকূল হ'ব। যিসকল বিবাহিত, তেওঁলোকৰ দাম্পত্য জীৱনত পাৰস্পৰিক বুজাবুজি বৃদ্ধি পাব। জীৱনসংগীৰ সহায় আৰু মৰমে আপোনাক মানসিকভাৱে শক্তিশালী কৰি তুলিব। অৱশ্যে অহংকাৰ বা সৰু সুৰা কথাত আপুনি তৰ্ক বিতৰ্ক নকৰিব। শান্তভাৱে কথা পাতিলে সকলো সমস্যাৰ সমাধান সম্ভৱ। প্ৰিয় দৰ্শক, যদি স্বাস্থ্যৰ দিশটো চাওঁ, স্বাস্থ্য সাধাৰণতে ভালেই থাকিব, কিন্তু অতিমাত্ৰা কামৰ চাপৰ বাবে ভাগৰ বা মানসিক ক্লান্তি অনুভৱ
কৰিব পাৰে। পৰ্যাপ্ত টোপনি লওক, সময়মতে আহাৰ গ্ৰহণ কৰক আৰু দৈনিক অলপ ব্যায়াম বা যোগ অভ্যাস কৰিলে অধিক উপকাৰ পাব। এই সপ্তাহত শুব আপুনি যদি চাই সপ্তাহত আপোনাৰ কি কৰিব, এই সপ্তাহত আপোনাৰ শুব যদি চাওঁ সপ্তাহত নতুন কাম আৰম্ভ কৰিবলৈ অনুকূল সময় লাভ কৰিব পাৰে। ইতিবাচক মনোভাৱ ৰাখক আৰু সুযোগ আহিলে সাহসেৰে আগবাঢ়ক। নিজৰ প্ৰতিভা আৰু পৰিশ্ৰমৰ ওপৰত বিশ্বাস ৰাখিলে ভাল ফল লাভ কৰাৰ সম্ভাৱনা অধিক। প্ৰতিকাৰ কিছুমান এই সপ্তাহত আপুনি কৰিব পাৰে। দেওবাৰে আপুনি পাৰিলে ৰঙা বস্ত্ৰ, গুড়, ৰঙা আপোনাৰ মিঠাই, এনেকা যি ৰঙা ৰঙৰ আপোনাৰ মচুৰ দাইল, এইখিনি বস্তু আপুনি কি কৰিব পাৰে, আপুনি দান কৰিব পাৰে। আৰু সূৰ্যদেৱক আপুনি আশীৰ্বাদ লাভ কৰাৰ এইটো এটা বিশ্বাস আছে, তো আপুনি এইখিনি বস্তু আপুনি দেওবাৰে দান কৰিব পাৰে। আৰু আপুনি বৃহস্পতিবাৰে পাৰিলে কলৰ গছক আপুনি পূজা কৰক, তাত আপুনি পানী অৰ্পণ কৰক, জল দিয়ক। ইয়াৰ ফলত বৃহস্পতি গ্ৰহৰ শুভ ফল লাভ কৰাৰ বিশ্বাস কৰা হয়। মুঠৰ ওপৰত 13 জুলাইৰ পৰা 19 জুলাই 2026 এই সপ্তাহটো মীন ৰাশিৰ বাবে শুভ, উন্নতি আৰু নতুন সুযোগেৰে ভৰা হ'ব পাৰে। আয় বৃদ্ধি, ব্যৱসায়ত লাভ, সম্পত্তিৰ ক্ষেত্ৰত সফলতা আৰু পৰিয়ালৰ সুখ শান্তি এই সপ্তাহটোত অধিক বিকশিত কৰি তুলিব। প্ৰিয় দৰ্শক, যিহেতু আজি আমি আলোচনা কৰিলো যে আজি ক'বলৈ গ'লে যি আগন্তুক যি সপ্তাহ, যি 13 পৰা 19 তাৰিখ যি সাপ্তাহিক ৰাশিফল, আজি আমি মীন ৰাশিৰ ওপৰত যিহেতু আমি আলোচনা কৰিলো। আৰু যিখিনি আজি এই সপ্তাহটোত যিহেতু আপোনাৰ সূৰ্যও আজি কৰ্কট ৰাশিত প্ৰৱেশ কৰিবলৈ গৈ আছে, সূৰ্যৰো আশীৰ্বাদ পাব বা বিভিন্ন আজি আপোনাৰ ইউটি বনিবলৈ গৈ আছে। চ' আজি আপোনাৰ এই সপ্তাহটো আপোনাৰ কাৰণে বহুত গুণে ভাল হোৱাৰ সম্ভাৱনা আছে। গতিকে প্ৰিয় দৰ্শক, আশা কৰিছো আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'ই আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিলে তেনেহ'লে ভিডিঅ'টো লাইক এটা কৰিব আৰু যিমান পাৰে আপোনালোকৰ পৰিয়ালবৰ্গ, বন্ধুবৰ্গৰ লগত পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু কমেণ্ট বক্সত জয় শ্ৰী হৰি আপোনালোকে কমেণ্ট এটা কৰিব। আৰু যি আমাৰ প্ৰজ্ঞান ইউনিভাৰ্ছ যি চেনেলটো আপোনালোকে যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, এনে আজি ৰাশিফলৰ ভিডিঅ' বা জ্যোতিষৰ বিভিন্ন আজি ভিডিঅ' পাবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলো। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আমি বিদায় মাগিলো। ধন্যবাদ।